নমো নমঃ শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ 11 সংখ্যক শ্লোক। শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: দেৱান ভাৱয়তানেনা তে দেৱা ভাৱয়ন্তু বহ পৰস্পৰং ভাৱয়ন্তঃ শ্ৰেয়ঃ পৰমৱাপ্স্যথা। এই শ্লোকভাগীৰ অসমীয়া সৰল অৰ্থ হৈছে এনেধৰণৰ: এই যজ্ঞৰ দ্বাৰা দেৱতাসকল সন্তুষ্ট হ'ব আৰু তেওঁলোকে তোমালোকক সুখ দিব। এইদৰেই মনুষ্য আৰু দেৱতাসকলে পৰস্পৰৰ সন্তোষ বিধান কৰি থাকিলেই সকলোৱেই আটাইতকৈ শ্ৰেষ্ঠ সুখ সম্পদ লাভ কৰিব বাহক হ'ব বা সকলো সুখ লাভ কৰাৰ সম্ভৱ হৈ পৰিব। পূৰ্বৱৰ্তী শ্লোকত উল্লেখ কৰা অনুসৰি সংকীৰ্তন অথবা যজ্ঞ অথবা নাম ধৰ্ম তাৰ মাজত কি পাৰ্থক্য আছে তাকে দাঙি ধৰা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত বিশিষ্ট শ্লোকৰ উল্লেখ কৰিছিলে। সেই শ্লোকৰ পৰৱৰ্তী ক্ৰমে সংকীৰ্তন আৰু যজ্ঞ যি বিষ্ণুৰ অৰ্পণত কৰা হয় তাকে কোৱা প্ৰসংগত এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগক্ৰমে কিছুমান কথা উল্লেখ কৰিছে। সেই কথাৰ ভিতৰত সংক্ষিপ্ত অৰ্থ এনেধৰণৰ: জড়জগতৰ সমূহ কাৰ্যাৱলী পৰিচালনাৰ অধিকাৰ ভগৱানে দেৱতাসকলক দিছিল। অৰ্থাৎ ভগৱান বিষ্ণুৱে নিজৰ নিজৰ কৰ্তব্যসমূহ পালন কৰাৰ অৰ্থে দেৱতাসকলক বা দেৱগণক নিজৰ নিজৰ দায়িত্ব অৰ্পণ কৰিছে। যেনেকৈ ভূলোকৰ দায়িত্ব দেৱতা অগ্নিৰ ওপৰত অৰ্পণ কৰিছে, অন্তৰিক্ষৰ দায়িত্ব দেৱতা ইন্দ্ৰৰ ওপৰত অৰ্পণ কৰিছে, আৰু দুলোকৰ দায়িত্ব সূৰ্যলোকৰ দায়িত্ব ৰবি বা সূৰ্যৰ ওপৰত অৰ্পণ কৰিছে। ঠিক তেনেদৰে নিজৰ নিজৰ স্থানত ভগৱান কৃষ্ণই বা বিষ্ণুৱে তেওঁলোকক দেৱগণক দায়িত্ব অৰ্পণ কৰি নিয়োজিত কৰি থৈছে। প্ৰতিটো জীৱৰে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বতাহ, পোহৰ, পানী আৰু অন্যান্য সকলো প্ৰয়োজনীয় উপাদানসমূহ যোগান ধৰাৰ দায়িত্ব দেৱতাসকলৰ ওপৰতেই ন্যস্ত কৰিছে। দেৱতাসকল সংখ্যাত অগণন আৰু তেওঁলোক সহায়ক ৰূপে পৰমেশ্বৰৰ ভগৱানৰ শৰীৰৰ অংশস্বৰূপ। মনুষ্যই অনুষ্ঠিত কৰা যজ্ঞৰ ওপৰতে তেওঁলোকৰ সন্তোষ অসন্তোষৰ কথা নিৰ্ভৰশীল হৈ থাকে। অৰ্থাৎ দেৱতা সন্তুষ্ট হ'লেহে আমি ফল লাভ কৰিবলৈ সক্ষম হওঁ বা প্ৰয়োজনীয় উপাদানসমূহ লাভ কৰিবলৈ সক্ষম হওঁ। সেই দেৱতাসমূহ ভগৱান বিষ্ণুৰে এটি অংশ। ইয়াতে অগণন দেৱতাৰ কথা উল্লেখ কৰা প্ৰসংগত মোৰ জনাব বিচাৰিছোঁ যে আমাৰ পৃথিৱীত 33 কোটি দেৱতা আছে। এতিয়া ইয়াতে যি কৌটি শব্দটো ব্যৱহাৰ কৰিছে সেইটো কোটি অৰ্থত ব্যৱহাৰ হয়, যিটো 33 প্ৰকাৰৰ দেৱতাকহে বুজায়। ইয়াতে স্পষ্টভাৱে উল্লেখ কৰিছে যে কিছুমান যজ্ঞই কিছুমান নিৰ্দিষ্ট দেৱতাক সন্তুষ্ট কৰে, কিন্তু তেনে যজ্ঞৰ অনুষ্ঠান কৰাৰ সময়তো কিন্তু পৰম উপাস্য ৰূপে ভগৱান বিষ্ণুৰ উপাসনা কৰা হয়। অৰ্থাৎ কিছুমান যজ্ঞ কৰিলে নিৰ্দিষ্ট দেৱতাৰ নামতহে যজ্ঞ কৰা হয়। যেনেকৈ ইষ্টি যজ্ঞ কৰোঁ, হোম যজ্ঞ কৰোঁ, সত্ৰ যজ্ঞ কৰোঁ আৰু বৰুণ প্ৰঘাস যজ্ঞও কৰোঁ। কিন্তু সেই যজ্ঞত প্ৰমুখ দেৱতা হিচাপে থাকে উপাস্য আমাৰ আৰাধ্য বিষ্ণু। ইয়াতে উল্লেখ কৰিছে যে ভগৱতৰ বিশিষ্টভাৱে সকলো যজ্ঞৰ উপভোগ কৰ্তাই হৈছে ভগৱান শ্ৰীকৃষ্ণ নিজেই বা ভগৱান বিষ্ণু নিজেই। ভোক্তাৰং যজ্ঞ তপসাম। গতিকে অৱশেষত গৈ যজ্ঞপতি বিষ্ণুৰ সন্তোষ বিধান কৰাটোৱেই সকলো যজ্ঞৰে মুখ্য উদ্দেশ্য। এই যজ্ঞবিলাকৰ নিখুঁতভাৱে অনুষ্ঠিত কৰিলে যোগানৰ বিভিন্ন বিভাগৰ লগত জড়িত দেৱতাসকল স্বভাৱতে সন্তুষ্ট হয় আৰু তাৰ ফলত প্ৰকৃতি উপাদানসমূহ যোগানৰ ক্ষেত্ৰত কোনো নাটনি নহয়। আৰু যজ্ঞৰ অনুষ্ঠানৰ পৰা বহুতো উপৰুৱা উপকাৰো পোৱা যায়। অৱশেষত এই জড়বন্ধনৰ পৰা মোক্ষ লাভৰ পথ প্ৰশস্ত কৰে। অৰ্থাৎ বেদত কোৱা মতে যজ্ঞ অনুষ্ঠানৰ দ্বাৰাই সকলো কামেই শুদ্ধ হৈ পৰে। আহাৰ শুদ্ধৌ সত্যশুদ্ধি সত্যশুদ্ধৌ ধ্ৰুৱা স্মৃতি স্মৃতিলম্ভে সৰ্বগ্ৰন্থিনাং বিপ্ৰমোক্ষ। অৰ্থাৎ যজ্ঞ কৰিলে
খাদ্য বস্তুবিলাকৰ বিশুদ্ধ হয়। বিশুদ্ধ বস্তু খালে জীৱন ধাৰণ বিশুদ্ধ হয়। জীৱন ধাৰণ বিশুদ্ধ হ'লে স্মৰণ শক্তিও বিশুদ্ধ হয় আৰু স্মৃতি শক্তি বিশুদ্ধ হ'লে মুখ্য পথৰ কথা ভাবিব পৰা হয় আৰু এই সকলো কথাই গোট খাই কৃষ্ণ ভাৱনাৰ স্তৰত উপনীত কৰাব পাৰে। আজিৰ সমাজখনৰ বাবে কৃষ্ণ ভাৱনাই হ'ল আটাইতকৈ শ্ৰেষ্ঠ আৰু প্ৰয়োজনীয় বিষয়। লগতে ইয়াতে মই আকৌ জনাব বিচাৰিছোঁ, বেদত উল্লেখ আছে অয়ম যজ্ঞ ভুৱনস্য নাভিঃ। এই যজ্ঞ এই ভুৱনৰ নাভি অৰ্থাৎ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ নাভিস্বৰূপ এই যজ্ঞ। এই যজ্ঞৰ পৰা সমস্ত জগতৰ উৎপত্তি হৈছে আৰু এই জগতত সমস্ত বস্তুৰ তাত লয়ো হয়, তাৰ পৰা সৃষ্টিও হয়। গতিকে এই যজ্ঞৰ পৰা আমি সকলো উৎকৃষ্ট যি প্ৰয়োজনীয় বস্তু, সেই প্ৰয়োজনীয় বস্তু আমি লাভ কৰিবলৈ সমৰ্থ হওঁ আৰু এই যজ্ঞৰ দ্বাৰাই আমাৰ বায়ুমণ্ডল প্ৰদূষণমুক্ত হয়, যাৰ দ্বাৰাই অগ্নিত অৰ্পণ কৰা যি আমাৰ ঘি, চেনি, দুগ্ধকে আদি কৰি বিভিন্ন উপকৰণ আমি যি অগ্নিক অৰ্পণ কৰি বা যজ্ঞত আহুতি প্ৰদান কৰোঁ, তাৰ দ্বাৰাই আমাৰ বায়ুমণ্ডলৰ যি প্ৰদূষণযুক্ত গেছ আছে, সেই গেছসমূহ নাশ কৰাত এই যজ্ঞই বহু প্ৰকাৰে সহায় কৰে, যি কথা বেদত স্পষ্টভাৱে উল্লেখ কৰা আছে। আজিৰ এই বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।